হেল্ল' বন্ধুসকল, আজি কেইখনমান গাড়ী দেখাম বুলি আহিছিলোঁ আৰু বহুত দিন ভিডিঅ'টো দিব পৰা নাই বিশেষ এটা কামৰ কাৰণে। আৰু বহুত নতুন নতুন গাড়ী কালেকশ্যন আহিছে, তাৰে মাজৰে পৰাই মই দুখনমান গাড়ী দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাই যাব, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব, ৰিফাইনেন্স কৰিব পাৰিব, সকলোখিনি সুবিধা আছে। আৰু আহক আমি এখন এখনকৈ গাড়ীখিনিৰ ডিটেইলছখিনি লৈ যাওঁ। তেন্তে আহক, আমি প্ৰথম এখন ৰেনল্টৰ ট্ৰাইবাৰ আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম নতুন হৈ আছে, 2021 হয় এখন গাড়ী। চাই লওক, 2021 গাড়ী আৰু ৰানিঙো খুব কম হৈ আছে। এখন আপোনাৰ 24,000 কিলোমিটাৰ চলিছে অকল। টায়াৰ চাই লওক, একদম নতুন হৈ আছে। গাড়ী খুবেই ধুনীয়া হৈ আছে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। এইখন চাই লওক, এবাৰ ভিতৰতো দেখাই দিছোঁ মই। ছিট কভাৰ লাগি আছে, চাই লওক। 7 ছিটাৰ গাড়ী যদি লাগে কাৰোবাক, এইখন ল'ব পাৰিব। ইয়াৰ প্ৰাইচটো হ'ব আপোনাৰ 570 আছে। দাম কম হৈ যাব, ৰিফাইনেন্স কৰিব পাৰিব। গাড়ী খুবেই ধুনীয়া হৈ আছে, 24,000 কিলোমিটাৰ চলিছে। এনে মিটাৰটো চাই লওক। নেক্সট এখন আছে অমনি ভান, বহুতে অমনি ভান বিচাৰি থাকে, এইখন চাই লওক। অমনি ভান এখনো খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ী। এইখন 2019 মডেলৰ হয় গাড়ী। এইখন 2019 মডেলৰ গাড়ী, খুবেই ধুনীয়া হৈ আছে। এইখনৰ প্ৰাইচটো আহিব 290। ভেন চাই লওক, এবাৰ মই ভিতৰতো দেখাই দিছোঁ। এইখনতো আপোনাৰ ছিট কভাৰ লাগি আছে। গাড়ী খুবেই ধুনীয়া হৈ আছে। নেক্সট এখন আছে আৰ্টিগা নিউ মডেলৰ হয়, এইখন চাই লওক। আৰ্টিগা নিউ মডেল, টপ মডেল হয় এখন আপোনাৰ। আৰ্টিগা ZXi প্লাছ এলয় লাগি আছে। টায়াৰো খুব ধুনীয়া হৈ আছে আৰু ৰানিং কম, আপোনাৰ 36,000 চলি আছে অনলি। ইণ্টেৰিয়ৰ চাই লওক। বেক কেমেৰা, LCD সকলোখিনি পাই যাব। 7 ছিটাৰ চাই লওক, গাড়ী বহুত ধুনীয়া হৈ আছে এইখন। এইখনৰ প্ৰাইচটো আপোনাৰ 950 লগোৱা হৈছে, দাম কম হৈ যাব, ৰিফাইনেন্স কৰিব পাৰিব। এবাৰ মই গোটেই চাইডটো দেখাই দিছোঁ ৰ'ব। নেক্সট এখন আছে এল্টো 800। এইখন 2022 মডেলৰ। এইখন একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ী, চাই লওক। এইখনৰ ৰানিং কম, আপোনাৰ 35-4 তেনেকুৱাই চলি আছে। টায়াৰ চাই লওক, একদম নতুন হৈ আছে, 2022 মডেলৰ। আৰু ইয়াৰ প্ৰাইচটো আছে 4,25,000 টকা। এইখন আপোনালোকে 1 লাখমান টকা দিলে আহি যাব ডাউন পে'মেণ্টত। নেক্সট এখন আছে আপোনাৰ বলেৰ' B6 অপশ্যনেল, একদম টপ মডেলটো হয় এইখন। গাড়ী খুবেই ধুনীয়া হৈ আছে, আপোনালোকে চাই লওক। 2020 মডেলৰ হয় এখন। এইখন 2022 মডেলৰ, 20 মডেল চৰি। এইখনৰ দাম আছে আপোনাৰ 8.5 লাখ টকা। এবাৰ আপোনাক ভিতৰতো দেখাই দি আছোঁ। ছিট কভাৰ লাগি আছে। এইখন ৰানিং আপোনাৰ 73,000 চলি আছে।
সেইখন চাই লওক B6 অপশ্যনেল হয়। নেক্সট এখন আছে আপোনাৰ চেণ্ট্ৰৰ নিউ মডেল। চেণ্ট্ৰ এখন নিউ মডেলৰ হয় 2021-ৰ। এইখন এৰা এক্সিকিউটিভ বুলি কয়। ইয়াৰো টায়াৰ একদম নতুন হৈ আছে, চাই লওক। আৰু গাড়ী খুব কম চলি আছে, 12,000 কিলোমিটাৰ চলিছে অকল গাড়ীখন। এইখনৰ প্ৰাইচটো হ'ব আপোনাৰ 450। এখনো ৰিফাইনেন্স হৈ যাব। গাড়ী চব ভিতৰতো LCD লাগি আছে, LCD বেক কেমেৰা, এয়াৰ বেগ পাই যাব। গাড়ী খুবেই ধুনীয়া হৈ আছে, একদম নতুন হৈ আছে গাড়ী চাই। ছাইডৰ পৰা দেখাই দিছোঁ ভালকৈ। নেক্সট আছে আপোনাৰ এখন নিছান টেৰানো। এইখন চাই লওক, নিছান টেৰানো। এইখন 2014-ৰ লাষ্টৰ হয়, এইখন টপ মডেল ডিজেল ভাৰ্চন হয় এইখন। এইখন 34,000 চলি আছে অনলি। ইয়াৰ প্ৰাইচটো আছে 630। দাম কম বেছ হৈ যাব, আৰু এইখনো আপোনালোকে ৰিফাইনেন্স কৰোঁ বুলিয়ে কৰিব পাৰিব। আৰু আমাৰ বহুত নতুন নতুন কালেকশ্যন আহিছে। আজি এইকেইখনেই দেখালোঁ, আৰু এতিয়া আপোনালোকক সদায় দি যাম নতুন নতুন আপডেট। স্ক্ৰীণত আপোনালোকৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।